মায়ঙৰ ঝাৰগাঁও খলনি বিল গাঁৱত গণৰ সন্ত্ৰাস গণৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক আহত লোকজনৰ নাম কৃষ্ণ দাস পথাৰত কাম কৰি থকাৰ সময়তে আক্ৰমণ কৰে গণে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল গণটো উন্নত চিকিৎসাৰ বাবে লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় এক অঘটন মায়ঙৰ ঝাৰগাঁও এয়া খলনি বিল গাঁৱত গণৰ সন্ত্ৰাস গণৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক আহত লোকজনৰ নাম হৈছে কৃষ্ণ দাস পথাৰত কাম কৰি আছিল তেনে সময়তে গণে আক্ৰমণ কৰে লোকজনক পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল গণটো উন্নত চিকিৎসাৰ বাবে লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় মান হ'ব তেতিয়া মানে মই কলটো ৰিচিভ কৰাৰ পাছত সুধিলোঁ বোলে কি হ'ল বোলে আপোনালোকৰ তাত মানুহ এজন ঢুকালে গড়ে মাৰি দিলে বোলে ক'ত কয় এইখিনি ক'ব নোৱাৰোঁ আপুনি আহক কৰাৰ পৰ মই বাইক লৈ গৈছোঁ মানে বহি আছে এবাৰ কোন হয় এবাৰ মানে বেকা হয় মোৰ ডাউট হৈ গ'ল এইজন মানুহে হয় নেকি তাৰপিছত অলপ আগুৱাই গ'লোঁ যাই কেনে দেখা পালোঁ যিজন মানুহ মানে এক্সিডেণ্টটো হ'ল মোৰ মানে সম্পৰ্ক মোমাই হয় তে মাত দিছোঁ মামা কি হ'ল সিও মাত দিছে কিন্তু মানে শক্তিয়ে নকলায় আৰু তেতিয়া ওচৰত গ'লোঁ যাই কেনে পালোঁ তেনেকুৱা অৱস্থা তাৰপিছত মানে দেখা হোৱা নাই না গড়টো মই দেখা পোৱা নাই মানে জ্ঞানটো হেৰাই গ'ল আৰু কেনেকৈ আনিলে মই হেৰি কৰি আনিছোঁ